চৰাইদেউ দেওশালৰ পৰা শদিয়ালৈ পুলিন পুথক স্মৰণ উত্তৰ পুৰুষৰ বিপদ বিঘিনি অপায় অমংগল বিনাশ কৰিবলৈ নিৰাকাৰ দেৱতাৰ শ্ৰী চৰণত আঁঠুললে চুকাফাৰ উত্তৰ পুৰুষে পূজাৰ স্থানত স্থাপন কৰা হ'ল পাকা পেন স্বৰ্গদেউ চুকাফালৈ এভাগী মেহেঙা আগবঢ়াই মুলুঙে সম্পাদন কৰিলে পূজা পৰমপিতা পৰমেশ্বৰক স্মৰণ কৰি আগবঢ়ালে 5খন মাইহাং আৰু এইদৰে বিধিমতে উপৰি পুৰুষক স্মৰণ কৰিলে উত্তৰ পুৰুষে শদিয়াত মুখ্যমন্ত্ৰীয়ে ললে সেৱা ৰাজ্যবাসীৰ কুশল মংগল কামনা কৰি আশীষ বিচাৰিলে শুনোৱালে চুকাফাক স্মৰণ কৰি ললে বৰ অসম গঢ়াৰ অংগীকাৰ অতীতক নাযাবা পাহৰি অতীতৰ সেই গৌৰৱজল ইতিহাসক বুকুত বান্ধি ভৱিষ্যত নিৰ্মাণ কৰাৰ বাবে বৰ্তমানৰ শ্ৰমটোৱে সংকল্প ল'ব লাগিব কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু বৰ্তমান আধুনিক যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা শক্তিশালী হৈ আমি বিশ্বজয় কৰাৰ বাবে অগ্ৰসৰ হ'ব লাগিব ঐক্যবদ্ধভাৱে অসমৰ সমাজ জীৱনত আজি তাৰিখত তেখেতসকলে প্ৰতিষ্ঠা কৰা এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে কিমান আমাক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে আধ্যাত্মিকভাৱে সবল হোৱাৰ ক্ষেত্ৰত সহায় কৰিছে আৰু এই ভক্তিভাৱ আমি প্ৰদৰ্শন কৰাৰ লগে লগে আমিও শক্তিশালী হৈছোঁ আমাৰ আত্মবিশ্বাস বৃদ্ধি পাইছে মনোবল বৃদ্ধি পাইছে আৰু এই শক্তিৰে আগন্তুক দিনত আমি অসমীয়া জাতিটো আধুনিক ধ্যান ধাৰণাৰে সুন্দৰ ৰূপত সজাই তুলিব লাগিব উঠি অহা প্ৰজন্মক শিক্ষাৰ দ্বাৰা শক্তিশালী কৰি আগন্তুক দিনত বিভিন্ন কৰ্মপথাৰত যোগ্যতাৰে নেতৃত্ব দিয়াৰ বাবে আমি প্ৰস্তুত কৰিব লাগিব ধৰ্ম দৰ্শন ঐশ্বৰ্যশালী ৰীতি নীতিৰে শিৱসাগৰত পালন কৰা মেডাম মেফিত অংশ ললে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাতীয় সাজপাৰ এটি সাবকনেৰে এয়া আমাৰ মাজত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ পূজাস্থলীত ফুৰাতেৰাৰ আশীষ লৈ ঘোষণা কৰিলে শিৱসাগৰৰ 5টাকৈ পথ নিৰ্মাণৰ কথা আটন বুঢ়াগোহাঁই পথ বৰপাত্ৰ আলি নিমাইজান আলি দাধৰা আলি আৰু দিহিঙীয়া আলি এই গোটেইখিনি আলি যদি আমি নিৰ্মাণ কৰিব যাওঁ আমাক 17 কোটি 50 লাখ টকা লাগিব আজিৰ এই দিনটোতে মই এই গোটেই 17 কোটি 50 লাখ টকা অনুমোদন কৰিছোঁ লখিমপুৰ ধেমাজি কামপুৰ নগাঁও লাকুৱা নাৰায়ণপুৰ যোৰহাট চৰাইদেউৰ এইদৰে স্মৰণ কৰা হ'ল টাই আহোমসকলৰ পূৰ্বপুৰুষক লামলুংখাই নৃত্য দিদামখাম অংকিত ধৰ্মৰজা উত্তোলন কৰা হ'ল পূজাস্থলীত এইদৰে আঠকেলীয়া অস্থায়ী অংকিত আদি দেৱতাক শ্ৰদ্ধা ভক্তি কৃতজ্ঞতাৰে নৈবদ্য আগবঢ়াই সেৱা জনালে উত্তৰ পুৰুষে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ।